প্ৰথমে নমস্কাৰ সকলোকে লৈ আহিছোঁ তিনটা ৰেচিপি একেলগে আপোনালোকে প্ৰথমবাৰ শেষলৈকে চাব চাই যদি ভাল পায় লাইক কমেন্ট কৰিবলৈ নাপাহৰিব কিনো ৰেচিপি দেখিলে মোক কমেন্টত লিখিব প্ৰথমে মই বনাবলৈ লৈছোঁ মাছৰ কণী সৈতে কচু আহিনিয়া কচু লগতে ভোল একেলগে মিশ্ৰণ কৰি বনাবলৈ লৈছোঁ তেলখিনি গৰম হোৱাৰ লগে লগে দি দিলোঁ মই পিঁয়াজৰ লগে লগে দিছোঁ হালধি নিমখ সকলোখিনি দি দিছোঁ বনোৱা পদ্ধতিটো অকণমান বেলেগ লগতে আপোনালোকক জনাওঁ এইবিলাক যে বনাই আছোঁ সকলো ৰেচিপি মোৰ ৰেষ্টুৰেণ্টৰ বাবে বনাইছোঁ যিহেতু এনে ধৰণে অকণমান ৰহন লগাই বা জুতি লগাই বনাই দিলে খাই বহুতে ভাল পায় সেয়েহে অকণমান সময় পিঁয়াজখিনি ভাজি লৈছোঁ মানে নিমখ আৰু হালধি দি জোখমতে দিছোঁ সকলোখিনি বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁৱে যদিহে কোনোবাই নতুনকৈ চাইছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব এটা কৰি থ'ব যিসকলে ইমান দিনে মোৰ ভিডিঅ'সমূহ চাই সঁহাৰি জনাইছে ধুনীয়া ধুনীয়া কমেণ্ট দিছে তেওঁলোকক মোৰ চেনেলৰ তৰফৰ পৰা বহুত ধন্যবাদ শুকান জলকীয়া কেইটামান দি দিলোঁ যিহেতু আজি কেঁচা জলকীয়া ব্যৱহাৰ নকৰোঁ শুকান জলকীয়াহে ব্যৱহাৰ কৰিছোঁ এয়া এনেধৰণৰ শুকান জলকীয়াবিলাক অকণমান তেলত ভাজি খাবলৈ বহুতেই ভাল লাগে চাবচোন কেতিয়াবা যদি কেঁচা জলকীয়া নাথাকে আমি এনেধৰণে খাওঁ এতিয়া এয়া মাছৰ কণী মই আগতীয়াকৈ হালধি নিমখ সানি মেৰিনেট কৰি থৈছিলোঁ মানে হাতেৰে সুন্দৰকৈ ভাঙি হালধি নিমখ জোখমতে দি ধুনীয়াকৈ মেৰিনেট কৰি থৈছিলোঁ ৰৌ মাছৰ কণী এতিয়া সুন্দৰকৈ ভাজি ল'ম এয়া আপোনালোকে চাই থাকক এইকেইদিন খুব পানী লগা জ্বৰ হৈছে জ্বৰটো ইমান বিশেষ নাই বাৰু কিন্তু খুব পানী লাগিছে সকলোৱে লাগিছে যিহেতু বতৰ সলনি হৈছে কিছুদিনৰ পাছতে ঠাণ্ডা নামি আহিব সেয়া আপোনালোকে সকলোৱে জ্ঞাত যেই নহওক মাছৰ কণীখিনি ফটাৰ ফুটি উঠিছে এনেকুৱাতে যোগ কৰি দিছোঁ এয়া কচু আৰু ভোল হওক আহিনিয়া কচু এনেধৰণে কিবা এটা মিশ্ৰণ কৰি বনাই খাবলৈ বহুতেই ভাল লাগে পটককৈ সিজে এয়া চাওকচোন কি ধুনীয়াকৈ ভাজি আছোঁ যিসকলে ভিডিঅ'সমূহ চাই ভাল পাইছে অকণমান আপোনালোকৰ ফেচবুকত বা হোৱাটছএপত এনেধৰণে অকণমান শ্বেয়াৰ কৰিবচোন যেনেকৈ পাৰে এয়া দিলোঁ আদা নহৰু জলকীয়া অকণমান পিচি দি দিছোঁ খুব ধুনীয়াকৈ ভাজি ল'ম তাৰ পাছতহে অকণমান গৰম পানী যোগ কৰিম দেই মানে কচুখিনি যে সিজিব লাগিব সেইবাবে বৰ বিশেষ এটা পানী যোগ কৰিলে খাই ভাল নালাগিব যেই নহওক খুব ধুনীয়াকৈ উতলি আছে খুব লৰালৰি কৰি আছোঁ কেলৈ মানে তিনিটা ৰেচিপি একেলগে দেখুৱাম বুলি ভাবিছোঁ আপোনালোকক ইতিমধ্যে মানে প্ৰায় সিজি উঠিলে সেয়েহে আপোনালোকক দেখুৱাইছোঁ এয়া চাওক দেখিবলৈ ভাল লাগিছেনে বাৰু ভোল আৰু কচু খাই এনেও ভাল লাগে কচু যিকোনো খজুৱা কচুবিলাক মানে আৰু দুটামান যদি ভোল মিশ্ৰণ কৰি দিয়ে কেতিয়াও নখজুৱায় অকণমান জুম কৰি দেখাই দিছোঁ চব কি ধুনীয়াকৈ উতলি আছে লগতে আৰু এটা ৰেচিপি বনাবলৈ সাজু হৈছোঁ সেইটো তেনেই সাধাৰণ বহুত মানে ধৰক জটিল নহয় এইবিলাক সকলো আমাৰ মানে হোটেলত খোৱাবৰ বাবেহে বনাইছোঁ যে কি নহওক এইটো ৰেচিপি কেনে লাগিলে জনাব লগতে ইটো ৰেচিপিনো কি সেইটো আপোনালোকক অকণমানকৈ কৈয়ে দিওঁ আৰু এয়া চাওক সিজিবৰ বাবেহে অলপ মানে ধৰক গ্ৰেভি টাইপত বনাইছোঁ আৰু শ্বেয়াৰ কৰিছোঁ যাতে যিসকলে জুতি লগাই বনাই খাব নাজানে তেওঁলোকে এবাৰ খাব লগতে মোলৈ মনত পেলাব এতিয়া এয়াৰ ভোল কোমোৰা আলু এইফালে মাংস ৰেডি আছে কোনে কোনে চিনি পাইছে জনাব এইটো ৰেচিপি আৰু ৰাখিলোঁ আনফালে এতিয়া ইটো ৰেচিপি বনাবলৈ লৈছোঁ এয়া বুট দালি আলু ধুনীয়াকৈ বনাই থোৱা আছে এইটো ৰেচিপি কেৱল মাত্ৰ নহৰু পাঁচফোৰণ দি বনাম এয়া হৈছে ভাতৰ লগত দিবলৈ এয়া চাওক কোমোৰা আলু আৰু লগতে ভোল এয়া বেছি সময় নেদেখুৱালোঁ আৰু দেই অকণমান ভাজিলোঁ তাৰপাছতে এতিয়া মই মাংস বনাবলৈ লৈছোঁ মাংস ৰেচিপিটো সম্পূৰ্ণ দেখাম বুলি ভাবিছোঁ কেৰাহী পাতি দিলোঁ তেল ইতিমধ্যে গৰম হৈছে পিঁয়াজখিনি দি দিলোঁ পিঁয়াজখিনি অকণমান ভাজি ল'ম বহুত
ৰঙা কৰি নেপেলাওঁ মানে মই যিকোনো মাংস বনাওঁতে ৰঙা কৰি নেপেলাওঁ কিয়নো মাংসখিনি ভাজোঁতে পিঁয়াজখিনি অট'মেটিক মানে গলি যাব এয়া চাওক প্ৰায় গলিছে আৰু এতিয়া লাহেকৈ মই মাংসখিনি যোগ কৰি দিলোঁ 3 কিলো আছে মাংস এইটো আকৌ আমাৰ হোটেলত খুৱাব পাবহে দেই ইমান বেছিকৈ ধৰক ঘৰত খাবলৈতো বনোৱা নহয় পিতলৰ হাতাখন পচন্দ হৈছেনে এইখন আকৌ মোক শাহু বুঢ়ীয়ে দিছিলে এনেকুৱা হাতা 3খন আছিলে আমাৰ 3জনী বোৱাৰীকে ভাগ কৰি দিছিলে শাহু বুঢ়ীয়ে খুব মৰমৰ হাতা সযতনে ৰাখিছোঁ এনেকুৱা হাতা দেখিবলৈ নাইকিয়া হ'ল আলু দি দিলোঁ 2 কিলো টুকুৰা টুকুৰকৈ কাটি মানে যোগ কৰি দিছোঁ লগতে অকণমান খৰখেদাও কৰি দিছোঁ লগে লগে নিমখ দি দিলোঁ নিমখ দিয়াৰ পাছত এতিয়া অকণমান সময় ইলুটি চিলুটি কৰি ঢাকন মাৰি থৈ দিলোঁ উফ ৰাম গেছটো একদম হিলি গৈছে যিহেতু মাংসও বেছি কেৰাহী অকণমান ডাঙৰ এটাহে ল'ব লাগিছিলে কিন্তু এইটো কেৰাহীতে হ'ব বুলি ভাবিছোঁ আৰু মানে আমাৰ মাংস যে বনাওঁ মানে গাহৰি মাংস যে বনাওঁ কেৰাহী এটাই সকলো কেৰাহীত আমি নবনাওঁ যিহেতু এইবিধ মাংস সকলো মানুহে নাখায় সেইবাবে এটা কেৰাহীতে বনাওঁ এইটোৱে কেৰাহী এয়া চাওক অকণমান সময় ঢাকি দিব লাগিব তেতিয়া নিজে নিজে ইয়াত তেলটো ওলাব তাৰপাছতে ধৰক নিজে নিজে সিজিব তেল মানে বহুত বেছিকৈ দিয়া নাই আৰু কমাই দিছোঁ এয়া চাওক প্ৰায় তেল ওলাইছেই এয়া এতিয়া যোগ কৰিছোঁ আদা নহৰু কেঁচা জলকীয়া ইয়াতো মই পেকেটিং মছলা ব্যৱহাৰ নকৰোঁ আদা নহৰু কেঁচা জলকীয়া সোৱাদ অনুসৰি হালধি বছ এতিয়া সুন্দৰকৈ ভাজিম মানে 10 মিনিটমান ভাজাৰ পাছতহে মই গৰম পানী মিশ্ৰণ কৰোঁ তেতিয়া খাই বহুত ভাল লাগে লগতে গোন্ধটো ধুনীয়া লাগে এতিয়া ভাজি আছোঁ চাই থাকক আপোনালোকে আঙুৰটো কাটোতে একেবাৰে ছিঙি দিয়া নাই বিকাশ বহুত নাচ খাইছে আছে প্ৰায়খিনি মাংস সিজি উঠিছে দেই অকণমান সময় ঢাকি দিয়াৰ লগে লগে ৰং সলনি হৈ গ'ল মাংসখিনি প্ৰায় সিজি উঠিছে মানে খাওঁ বুলিলে খাব পৰা হৈছে আৰু ৰেচিপিকেইটা আপোনালোকৰ পচন্দ হৈছেনে নাই সেইটো জনাবলৈ নাপাহৰিব আকৌ এবাৰ কৈছোঁ সকলোৱে লাইক কমেণ্ট কৰিব আজিলৈ আহিছোঁ আকৌ লগ পাম সকলোৱে ভালে থাকক সাৱধানে থাকক সুস্থ হৈ থাকক